So guys, good morning. আৰু আজি হল সানডে সো বতৰ একদম ধুনিয়া গাইস চাব পাৰে একদম বঢ়িয়া ফিনফিনিয়া বতৰ ইফালে আছে পুৰা একদম কুৱলি কুৱলি হৈ অলপ মানে গুটে ৰাতি বৰষুণ দি আছে পিনপিনিয়া কয় জিকি গৈছে এইবিলা অটো এলে গুটে পানী জমা হৈ গৈছে মানে ইফালে অলপ ডাউন হৈ আছে এইখিনি সময়ত অলপ ব্লক স্লক পাৰি ধুনিয়াকে সমান কৰি দিলো গাইস এই ওয়ালখন হৈ লগা আগতে মানে সময় বনে ঘৰত কাম সাম কৰিব সো এইখানে এইবিলাক এনেকে পৰি আছে বৰ্তমানলৈকে সো ঘৰত কোনো উঠা নাই গাইস কেৱল মই উঠিছো ও নহয় সৰি গাইস দাদা উঠিছে ডাঙৰ দাদা উঠিছে আৰু ডাঙৰ দাদা গ'ল গাড়ী চলাব ওর দাদা আছে ঘৰত শুই মা আছে শুই বাকি সব শুই আছে বাকি গাইস বাইকখন এতে আছে প্ৰবলেম বৰ্তমান দিয়া নাই ঠিক ঠাক চলি আছে মানে বেটাৰী যোনটো প্ৰবলেম আছিল সেই প্ৰবলেমটো বৰ্তমান দিয়া নাই মানে ফুল চাৰ্জ একবাৰ দি দিছিলো দোকানত তো চাগে বেটাৰীটো হয়তো অলপমান মানে খাৰ পাই গৈছে শুই গৈছিল চাগে সো বৰ্তমান ঠিক আছে শান্তি চকাগিটা অলপ লেতৰা আছে অলপ পানী মাৰি দিও আজি মানে সানডে যেহেতু মোৰ আজি লাষ্ট ডে মানে এইটো সপ্তাহত লাষ্ট ডে মানে কি দাদা মই মিলাই চলাইছো তো মনডে পৰা যাব দাদাই 3 দিন সো আকৌ বৃহস্পতি শুক্ৰ শনি মই চলাম সো তেনেকুৱা টাইপ আৰু টাইম হৈছে মোটামুটি কেইটা পাইছে গাইছ দেখাই আছো টাইম হৈছে 6:29 মানে 6:29 হৈছে 6:30 বাজাই নাই আজি যোৱাকালতে ওলাইছিলো 7টা বজাত আজি 6:29 হৈছে এতিয়া ৰাস্তাত গৈ অনলাইন হৈ যাম মুঠতে আজি গধূলিৰ আগত শেষ কৰিব লাগে গাইছ আজি সানডে ৰাস্তাটো আৰু অলপ জাম কম থাকিব মুঠতে সৰু সৰু ভাড়া লাগিলে হল পুৰা মাৰি দিম আজিও যোৱাকালিতো একদম বঢ়িয়া গ'ল মানে কি কম মানে ঝাকাস গ'ল একদম আৰু গাইছ যি দেখা পাইছো ইয়াৰ আমি মানে যেনেকুৱা চলাই আছো দিনটোত মানে ধৰক 120 30 50 বেছি দিন নালাগে সেকেন্ড সার্ভিসিং আউটো ইয়াৰ এতিয়া চাগে কিমান মান হৈছে চাও ৰব আহৈ উডিছে ওই চাবি ক'ত লগা আছিল পাহৰি গৈছো গাইছ দেখছিনা মই বাইকৰ নিচিনা চাবি লগাব গৈছিলো খুলি গৈছে হেন্ডেল আৰু গৈছো চাবি লগা তাত ইস মাথাটো গেছি গাইছ বেয়াকে গেছি সো হৈ আছে 100% চাৰ্জ 6:31 আৰু গাইছ এই সার্ভিস ডিউটো চাইছিলো যোৱা নাই এতিয়ালৈকে মানে কিবা কিবা এনেকে টিপি ধৰিবলৈকে চাইছিলো নাই যোৱা চাগে হয়তো সেকেন্ড সার্ভিসিং খেতাই ল'ব লাগিব সো এতিয়ালৈকে চলিছে গাইছ 2432 মানে নৱেম্বৰ যে সময় দিছিলে নৱেম্বৰলৈকে চাগে গৈ নাপাব মানে নৱেম্বৰৰ আগতে হৈ যাব যেন পাই আছো মই মুঠতে সোনকালে হ'ব আৰু যিটো কন্টিনিউ এনেকে চলি থাকে আৰু গাড়ী গাইছ যেতিয়াৰ পৰা লৈছো মানে কাগজ পাতি সব হৈছে মোটামুটি তেতিয়াৰ পৰা গাড়ী গাইছ বহাই নাই এদিন খালি মানডে বহিছে মানডে হল হেতু হল সার্ভিসিং দিব গৈছিলো সেই দিনাই যি বহিছে তাৰ বাহিৰে বেলেগ দিনা কোনো এতিয়ালৈকে বহা নাই যেতিয়াৰ পৰা মানে চলাব পৰা হৈছো অনলাইন সো এই দৌৰি আছে আহি চাৰ্জ হৈ আছে দৌৰি আছে আহি চাৰ্জ হৈ আছে মানে সেইটো দিন চলি গৈছে ইয়াৰ মানে ইয়াৰ খালি দৌৰা কাম এতিয়া কৈছিলো না গাইছ যেতিয়াৰ পৰা হ'ব একদম ফালি দিম মানে ইয়াৰ বহা সময় নাই আৰু ই বহিল বহুত দিন বহিল ইয়াৰ এতিয়া একদম দৌৰা সময় সো বাকি গাইছ বাদ দিয়ক চাকাত অলপ পানী মাৰি দিও বাকি ওলাই যাও তালটো অলপ বোকা ন সেইকাৰণে এইবিলাক লেতৰা হৈ যায় পানী মাৰি দিও অলপ চাফা হৈ যাব চিকচিকে হৈ গৈছে গাড়ীখনত অলপ মাৰি দিম নহ'লে মামাৰ চামাৰ খাই যাব যিয়ে নহওক গাইছ চাকাকেইটা চাফা হৈ থাকিলে অলপ ভাল লাগে দেখাত ভাল লাগে আৰু একমক মাৰি দিও বাকি বডিটো অলপ মাৰি দিও মানে পিনপিনেকেহে পৰিছে না ডাঙৰকে পৰা নাই এনেকা গোটেই ৰাতিটো দিছে গাইছ পুৰা ঢালছে পাতলাকে অলপ পুৰা ঢালছে চাগে গুৱাহাটীত পানী হৈ গৈছে নেকি কি হৈছে নাজানো মুঠতে ৰাতিটো পুৰা গোটেই পানী পৰি আছে অলপ চিকচিকা কৰি দিও হৈ যাব গাইছ এতিয়া ওলাই যাও সো গাইছ ঘৰৰ পৰা ওলাই আহিলো বাকি বতৰ গাইছ কি মজা বতৰ মানে এনেকা বতৰ মানে ঠাণ্ডা দিনত দেখা পোৱা আছিলো এই গাইছ কৰি দিও অনলাইন ইয়াক মানে এই ঠাণ্ডা দিন বতৰ কিটা যিকিটা আহে ন সেম তেনেকুৱা লাগি আছে এতিয়া বতৰ কুৱলি টাইপ হৈ আছে মানে হোৱা নাই কিন্তু সেনেকুৱা টাইপ লাগি আছে ডাৱৰীয়া টাইপ পাহাৰ হে মাজে মাজে ফগ
মানে কিবা এটা দেখাতে ভাল লাগে বাকি গাইছ দিয়ক অনলাইনটো মাৰি দিওঁ এটাও দেখাই আছে আজি ইনচেন্টিভৰ 18টা সেম গাইছ ইয়াক আজি সোনকালে মাৰি শেষ কৰিব লাগে মুঠতে গধূলি অলপ এনে কৰবাত ওলাই যাম বুলি ভাবি আছো মানে ঘৰত কিমান সোমাই থাকিম অলপ বাহিৰত ওলাই যাওঁ অলপ এইকেইদিনটো গোটেই কণ্টিনিউ চলাই আছো ঘৰত আহি ভিডিঅ' এডিট কৰোঁ শুই যাওঁ এনেকৈ টাইপ সেয়ে চলি আছে গাইছ 4 দিন হ'ল গাইছ আজি ডিউটি ঘৰ ডিউটি ঘৰ ডিউটি ঘৰ ডিউটি ঘৰ 4 দিনৰ কথা একেলগে কৈ দিলোঁ চ' মানে তেনেকুৱা হৈ আছে চ' ভাবিছোঁ আজি অলপ সোনকালে যদি হৈ যায় তেতিয়াহ'লে আৰু অলপমান এনে ওলাই যাম খাব চাব যাম মাইণ্ডটো অলপ ফ্ৰেছ কৰিম বাকী গাইছ আৰ্নিংটো মজাই চলি আছে বৰ্তমান যোৱাকালিৰ পৰা আজি কি হয় যদি বঢ়িয়া হয় তো বঢ়িয়াই লাগি আছে হাই ডিমাণ্ড আৰু গাইছ উবেৰে খবৰো ৰাখে উবেৰ के साथ गाड़ी चलाकर आप कितने संतुष्ट है ইমান খবৰ লৈ থাকে যোৱাকালি দিছি 20 ঘণ্টা আগত তুমি অলপ সাইডত থাকা হ'ব দিয়া বহুত খবৰ লৈছা তোমালোকে বাকি গাইছ ব্লগ মেইন ৰাস্তাত যাও 100% বেটাৰী আছে ইয়াত 94 আছে খালি চলি যাব এক সাইডে চাৰ্জ দি কিনে চলি যাব যোৱাকালি মানে অলপ পাম কম আছিল মই দিবা পাহৰিছো তাৰমানে একচুয়ালি পামচাৰে হৈছে নে কি হৈছে নাজানো পাম কিন্তু কম আছে দিয়ক আজি অলপ টেষ্টিং কৰিলো এইকাৰণে সব ভৰাইলো অলপ পাম চাইলো কি হৈছে হিল সিস্টেম অন আছে ক'ত যাব গাড়ী পিছে না যায় দেউন অলপ হেণ্ডব্ৰেক মাৰিছো কাৰণ অলপ দেৰি পিছত নিউট্ৰেল হৈ যায় বেকআপ পিছত ঠিক আছে বাৰু ফ্ৰণ্টটো 30 বেক সাইডটো 34 ডিএছৰ পাম এটা মানুহ যি টাইম লাগাইছি হৈ গৈছে লগাই দিও পিছফালে ঠিকে আছে সব বলক এতিয়া পাম দিয়া হৈ গ'ল একচুয়ালি ইমানো পাম কম নাছিল মানে ইয়াক আগৰখিনি এনেকে ৰাখি আৰু মানে পিছতে গম পাইছো মই কোনো বেছি উঠা নাই আছো মই গীতানগৰ পেট্ৰল পাম্পত এটা অলপ আগৰ ফালে ওলাই যাওঁ ভাড়া লাগিছিল মাৰি দিলা কেনসেল মানে যাত্ৰা ভাড়া কেনসেল গাইছে আজি এবাৰ বেয়া নহলি গাইছ যাত্ৰা এটা লাগিছিল ষ্টেচনৰ মানে হাতীগড় চাৰিআলিৰ পৰা ষ্টেচন যাব মাৰি দিলা কেনসেল এতিয়া গৈ আছো অলপমান আগত অলপ আগুৱাই যাওঁ ডেইলি বিএছএফ কেম্প দেখা পাওঁ গাইছ মানে আজি ভাবিছিলোঁ সেইটো ৰাস্তা দি যাওঁ মানে আমাৰ দুটা ৰাস্তা আছেতো ঘৰৰ পৰা ওলাই ভাবিছিলোঁ আজি জাপুৰিকক হৈ যাওঁ বহুত দিন সেইটো মানে বহুত দিন মানে এদিনো মই সেইটো চাইডেদি যোৱাই নাই চাগে নে গৈছোঁ এবাৰ গৈছোঁ নেকি কিন্তু কিবা মন গ'ল ইফালেদি আহিলোঁ মানে পাম দিবা আছিলে গাইছ চাকাত পাম কম আছিলে মই বোলো চাকাত পাম দি একেবাৰে সেনেকৈ অনলাইন হৈ যাম নহ'লে গাইছ আজি জাপুৰিকক হৈ ওলালোঁ হয় এফালে অলপ মানে বেছি ৰেচিডেঞ্চিয়েল আছে লগে লগে মানে একদম নামিয়ে ৰেচিডেঞ্চিয়েল চ' সেইকাৰণে ভাড়া লগা চান্সেছ বেছি থাকে এইফালে এফালেও লাগে নালাগা নহয় নেক্সট যেতিয়া যাম জাপুৰিকক হৈ যাম তো সেইফালে দেখুৱাম গাইছ বস্তু ইয়াৰ কি ভাল গাইছ জানে না এই চুইচকেইটা যে ধুনীয়া স্মুথ মানে বেলেগৰ নিচিনা নহয় আৰু কিছুমানত এই যে থাকে অলপ হাৰ্ডনেছ থাকে তো তেনেকুৱা এনেকুৱা নাই অলপমানো নাই ইয়াত এই চাওক এইটোৱে ৰক স্মুথ মানে এইটো বঢ়িয়া স্মুথ মানে দিয়ে মজা লাগে মোৰ কিন্তু ছিগনেলটো হায়েষ্ট ইয়াৰ মানে পচন্দ লাগে টুপকে দিলে হৈ যায় এনেকৈ দিও লাগি থাকে যেন টাৰ্ণিং মই ছিগনেল দিম এনেকুৱা টাইপ বাকী গাইছ অনলাইন হৈ আছো চিনাকি পথৰ কাষত দেখা পাই আছা নাইবা ভাড়া লাগিলে হ'ল গাইছ আজি ফটাফট মাৰিব লাগে 7টা বাজি গ'ল আজি অনলাইন হওঁতে যোৱাকালি হৈছিলে আজি 7টাই বাজিল কিন্তু ঘৰৰ পৰা ওলাইছোঁ সোনকালে লাগি গ'ল প্ৰথম ভাড়া মানে সেইটো ইমান হাল্লা কৰে গাড়ীবিলাক গাইছ গাড়ী ঘৰৰ শব্দ শুনি শুনি কাণ পকি গৈছে মোৰ আছে শ্ৰী শ্ৰী সৰ্বজনী শীতলা মন্দিৰ মানে তেতিয়া লগা ভাড়াটোৱে হয় কেনচেল মাৰি আকৌ একবাৰ ট্ৰাই কৰিছে মানে চাগে জল্দি আছে প্ৰথম ভাড়া ষ্টেচন মাৰি দিওঁ আৰু বলক যোৱাকালি চলাইছিলোঁ 135 নাই ধৰক 133 চলাইছোঁ যোৱাকালি চ' আজি কৰি দিওঁ 0 মানে তলত আহিয়ে 0 কৰিলোঁ 0 হৈ গৈছে চ' বলক তেতিয়া আজি কিমান হয় চাওঁ এতিয়া গাইছ বুকিংটো লাগিছে ৰেলৱে কলনীৰ পৰা যাব পল্টমজা ষ্টেচন চানমাৰীত পানী নহ'লে হ'ল গাইছ মই তাকে ভাবি আছোঁ একটা উঠাই কিনে এতিয়া যামতো চানমাৰী হয়ে কাৰণ চানমাৰীততো পানী হয়েই মোৰ তাকে চিন্তা লাগি আছে অলপ বেছি নহ'ব চাগে চাই লওঁ বাৰু এই ৰেলৱে কলনীৰ ওচৰত সোমাই গ'লোঁ গাইছ থৈ দিলোঁ প্ৰথম ভাড়া পল্টমজা ষ্টেচনত চ' বহুত দৌৰা লাগিছিলে কাষ্টমাৰজনৰ মানে ফটাফট মানে পঠাই দিলোঁ আৰু 15 মিনিটত আহিছোঁ গাইছ মানে ৰেলৱে কলনীৰ পৰা এইটো মাৰি দিলাক কেনচেল ৰেল লাইনো পৰিছিল তাৰপিছতো 15 মিনিটত আনি পঠাই দিলোঁ ইয়াতে কাষ্টমাৰৰ বহুত লেট হৈছিল 7টা 25ত ট্ৰেইন আছিল মই আহিছোঁ 7টা 22ত না 23ত আহিছোঁ পুৰা ফালি আহিছোঁ কাৰণ নহ'লে ট্ৰেইন গুচি যাব কাষ্টমাৰ মানে কৈ আছে ৰিকুৱেষ্ট কৰিছিলে যে দাদা অলপ সোনকালে পঠাই দিব নহ'লে ট্ৰেইন গুচি যাব
সো ইয়াৰ পঠাই দিলোঁ গাইজ বাকী আহি পালোঁ পল্টনবজাৰ ষ্টেচন ৰিজাৰ্ভ বেংক এতিয়া ষ্টেচনৰ পৰা ওলাই আহিলোঁ আৰু ষ্টেচনৰ গাইজ এটা কথা কি মানুহলৈ আহিলে আমাৰ ইলেক্ট্ৰিক কেইখনৰ বেছিকৈ আৰু মানে তেলৰটো নহয় চাগে পেট্ৰলৰটো নহয় ইলেক্ট্ৰিক কেইখন যদি আপুনি কাষ্টমাৰ আনে তেতিয়াহ'লে ওলাই যাওঁতে পইচা দিব লাগিব যদি খালী যায় আপুনি তেওঁ পইচা দিব আৰু যদি মানুহ লৈ যায় তেওঁ পইচা দিব লাগিব দুটাও মানে যেনেকৈ নহওক পইচা দিবই লাগিব তো বেটাৰ হয় কাষ্টমাৰৰ পৰা 20 টকা এটা ৰাখি থ'ব নহ'লে ইয়াৰ পৰা কাষ্টমাৰ লৈহে যাব চ' তেনেকুৱা টাইপ আৰু ষ্টেচনবিলাকত বাকী বেলেগৰতো গম নাপায় এতিয়া এয়াৰপৰ্টৰ কি হয় এয়াৰপৰ্ট মই গৈ পোৱা নাই এতিয়ালৈকে চ' সেয়াই আৰু মানে জনাই দিছোঁ আপোনালোকক বাকী ৰখি আছোঁ গাইজ 7:27 হ'ল 93% চাৰ্জ মানে প্ৰথমখিনি অলপ বহুত সোনকালে যায় গাইজ বাকী পিছৰখিনি ইমান এটা নাযায় প্ৰথমখিনি পুৰপুৰকৈ যায় 93 হ'লে 7% গ'লে ঘৰৰ পৰা 5-6টা মানৰ ভিতৰত হৈ যোৱাকৈ হ'লে ভাল আছিল যোৱাকালিৰ নিচিনা বঢ়িয়া গাইজ লাগক খালি গাইজ ৰখি থাকোঁতে লাগি গ'ল হেঙেৰাবাৰীৰ আছে লেম ৰোডত মেছেজ এটা দি দিওঁ আই এম অন মাই ৱে প্ৰেমিতা অ'কে লেটছ গো যেতিয়া মানুহ ওলোৱা আৰম্ভ হয় তাৰে পৰা আৰু ছুটি লাগি যায় বোলো গাইজ জোতা লৈ আকৌ বাকী ৰাতিপুৱা চুইংগম চুবাই লৈছোঁ মানে হাত দি ওলাই যাব গাইজ মোৰ মুখৰ হাত দি মানে বাহিৰ হৈ যাব ৰাস্তা খালী মানে চানডে বুলি আৰু বাকী দিনততো একদম তীব্ৰা ৰকম গাড়ী গাইজ যোৱাকালিতো মই 1 চাৰ্জতে পূৰা মাৰি দিছোঁ 24 ট্ৰিপ বা 3000 আৰ্নিং কৰি দিছোঁ মোটামুটি 50 টকা এটা কম আৰু আজি হ'ব না 92% চাৰ্জ আছে ভাড়াটো উঠাব গৈ আছোঁ মুঠতে আজিও সেই তেনেকৈ ছেম হৈ গ'লে হ'ল আৰু খালি সময়টো অলপ কম যেন লাগে আৰু সেই আশা কৰোঁ বাকী আহিছোঁ গাইজ লোকেশ্যনত এটা দি দিওঁ আই হেভ এৰাইভ বুলি গাইজ কৈ দিলোঁ ছেকেণ্ড ভাড়া বঢ়িয়াকৈ মাৰি দিলোঁ দুটা আজি তিনিখন হেলিকপ্টাৰ যাই আছে এখন গ'ল তাৰপিছত আৰু এখন গ'ল এতিয়া আৰু এখন 3খন প্ৰায় যুদ্ধ হৈ আছে নেকি বাকী হেঙেৰাবাৰীত আহি ৰখি আছোঁ গাইজ গুৱাহাটীৰ যিমান হাই ডিমাণ্ড আছিল চব চাফা এতিয়া অকল লাগি আছে বিৰুবাৰী ফালে আৰু আমবাৰী ফালে বাকী গাইজ 0 হৈ গ'ল চাৰ্জ ভাবছিলোঁ অলপ হাই ডিমাণ্ড লাগি থাকিব ভাড়া লাগিব নাই শেষ আজি এনেই ৰবিবাৰ ভাড়া চাৰা কম হ'লে গাইজ বেয়া হৈ যাব কথাটো মুঠতে মোক 22টা লাগে আৰু গাইজ চুলিটো কাটবা লাগব চুলিৰ একদম মানে নেৰা নেপেৰা হৈ গৈছে চুলি একদম থিয়া নেট খাইছি এটা সময় মিলাই কাটবা লাগব আজি নহ'লে কালি কাটিম গাইজ আহি কিনে ৰখি আছোঁ ৰেপিডৰ লোকেশ্যনত বাকী উবেৰৰ একো খা খবৰ নাই গাইজ এতিয়া বাজিছি এটা বাজিছি গাইজ এইটো আছে এতিয়া মই কি কৰোঁ কওক কনফিউজনত পৰি গ'লোঁ না গাইজ মানে ৰখা দিম অলপ ৱালঘৰত যাব যিহেতু সেনেকৈ থৈ কিনে ভাড়াটো গুচি যাম কেঞ্চেল দুটা নমাৰোঁ গাইজ এইটো কমপ্লিট কৰিম তাৰপিছত এইটোত যাম পটাপট আহিলে ভাল আছিল পটাপট মাৰি দিব পাৰোঁ সেইটোকো লৈ যাব পাৰোঁ এইটোকো লৈ যাব পাৰোঁ এতিয়া নহ'লে এইটো ভাড়াটো কেঞ্চেল মাৰি দিলে দিগদাৰ হৈ যাব ৰেপিডৰ ভাড়াটো থৈ দিলোঁ পটাপট এতিয়া যাওঁ ইয়াক উঠাব ইয়াতে পালোঁ ৰেপিডত 90 টকা লাইন মাৰি দিওঁ ইয়াক এতিয়া যাওঁ ইয়াক উঠাব পটাপট এই গলিটোতে সোমাই যাম গণেশগুৰি ওলাই যাম চ' বলক পটাপট ইয়াকো উঠাই লওঁ নহ'লে কেঞ্চেল মাৰি দিব কথাটো হ'ল মাৰি দিলোঁ উবৰটো আহি পালোঁ চিটি চেণ্টাৰ 58 পালোঁ কমপ্লিট কৰি দিওঁ আকৌ চ' বঢ়িয়া অফাৰ কিবা আহি থাকে এইবিলাক চ' হৈ গ'ল 3টা ভাড়া বাকী গাইজ মজা ৰেপিডো মাৰি দিলোঁ উবৰো মাৰি দিলোঁ এই মানে এনেকুৱাই নালাগে দুটা অন কৰিম দুটাতো লাগিব মানে আজি চানডে কাৰণে অলপ কম ন মানুহবিলাকতো তেনেকৈ যাব লগা নাথাকে চ' সেইকাৰণে মানে কি অলপ কমকৈ লাগি আছে চ' মেছেজ দি দিছোঁ আমনময় বুলি অ'কে বুলি দিছে চ' বলক ইয়াকো উঠাই লওঁ ফটাফট মানে যি লাগিছে মাৰোঁ আৰু নহ'লে আৰু আশা নাই গাইজ 24টা যে মাৰা এইটো হ'ল 4 নম্বৰ ভাড়া মেছেজ দি দিছোঁ আই হেভ এৰাইভ বুলি বাকীটো ঘৰে হ'ব লাগে এনেকুৱা এটা মোৰো ইচ্ছা যায় ঘৰ বনাবা 2খনমান গাড়ী ইয়াতে পাৰ্ক কৰি থৈ দিম বাইক এখন ছাইডত থৈ দিম তাৰপিছত এই কোণাত এখন চাইকেল থাকিব ইচ্ছা যায় এনেকুৱা মোৰো বেলেগত দেখা পাই কিনে অলপ চকুত লাগে মানে জ্বলা বুলি যোনটো কয় গাইজ এসময়ত এনেকুৱা বনাব বুলি হ'ব বঢ়িয়াকৈ 2খন বাইক এখন স্কুটি এখন চাইকেল 2খনমান গাড়ী আৰু কি লাগে গাইজ তাৰপিছত ঘূৰি থাকিম গাইজ মানে ঘূৰা বহুত চখটো মোৰ মানে মোৰ ফুল টাইম ট্ৰেভেলাৰ হ'ব ইচ্ছা এসময়ত গাইজ মই ঘূৰি ফুৰিয়ে জীৱনটো কাটাম যেন পাইছোঁ এই বিয়া বাৰু কৰাতকৈ ঘূৰি ফুৰি যিটো এটা মজা না মানে কি ক'ম
তাৰ নিচিনা সুখ নাই এসময়লৈকে গাইছ মই ঘূৰি ফুৰিয়ে জীৱনটো কাটাম আৰু এনেকুৱা ঘূৰি ফুৰি ভিডিঅ' বনাম সেনেকৈ কৰি খাই দিম গাইছ বহুত ইচ্ছা আছে মোৰ বাকী ৰখি আছোঁ মোৰ এটা কনফিউজন লাগিছে ইটো বিল্ডিঙত নাই সিটো বিল্ডিঙত মানে ইফালেও এটা বিল্ডিং আছে আৰু এটা আছে ইফালেও বিল্ডিং মানে এইটো এপাৰ্টমেণ্ট এইটো চাগে প্ৰাইভেট ভিলা চ' মানে এটা মোৰ কনফিউজন কোনখিনিত আছে মানে লোকেশ্যনটো দিছে এনেকুৱা টাইপ য'ত মানে অলপমান গণ্ডগোল হয় সৰু এটা গলি তাৰপিছত ইটো পাৰে আছে ফ্লেট ইটো পাৰে আছে মানুহ ঘৰ এবাৰ ফোনটো মাৰি সুধি চাওঁ ৰ'ব তাতকৈ हेलो हाँ मैं लोकेशन पे पहुंच गया था हाँ एक गली में ना जो गली है छोटा सा गली है और भाड़ा तो लोकेशनते আছিল য'ত আছিলো মানে মোৰ সন্দেহ আছিল যে হিফালে আছিল না হিফালে আছিল তো পাই গলো লোকেশনতে আহি পালো লাচিত নগৰ কমপ্লিট কৰি দিও 69 रुपीस হৈ গল টাইম হৈছে মোটামুটি 9:30 79% বেটাৰী বাকি গাইস 4টা হল 323 টাকা বাকি আজি সানমাৰিত গাইস বৰষুণ হ'ব বুলি বৰষুণ দিউতে মই ভাবিছিলো পানী হ'ব বুলি কিন্তু পানী নহল কাৰণ গোটেই ৰাতিটোৰ পিনপিনাকে বৰষুণ পেলাই আছিল এই হিচাপত পানী হৈ যাব বুলি ভাবিছিলো নহল কিন্তু গাইস মই আছো বৰ্তমান ফেন্সি বজাৰ মানে কি হৈছিল 50 মিনিট মান ভাড়াই লগা আছিল মই লাষ্ট ভাড়া থৈছিলো গাইস 49 ৰ পৰা মোটামুটি 10 মান তাৰে পৰা মই যি বহিছো গাইস ভাড়াই লগা নাছিল মানে নেটৱৰ্কৰ কিবা প্ৰব্লেম দি আছিল এক্সাম আছে না সানডে ন তো এক্সামৰ কাৰণে কিবা নেটৱৰ্ক বন্ধ কৰিছিল চাগে তাৰে পৰা কি কৰিছো মই অলপমান ইফাল গৈ কেনে কিবাকে ৰখি লাগিল আহি পালো ফেন্সি বজাৰ এই ৰাতিপুৱাৰ পৰিৱেশ ফেন্সি বজাৰ মোটামুটি 11:24 মানে যোৱাকালি আহিছিলো আজিও ইয়াত ৰাতি দিন বুলি কথা নাই ঢেৰ মানুহ বাকি আজি গাইছ মুডি আহাৰ কথা মুডি আহিছে চাগে খানাপাৰাত নে পাঞ্জাৱৰ ক'ৰবা আহাৰ কথা ৰাস্তা খালী কেনে সয়াৰ গাইছ ৰখি আছো আজি ভাড়া বহুত কম মোটামুটি 11:30 বাজিল গাইছ চাৰ্জ 65% আছে 11:30 বাজিল ভাড়া মাত্ৰ মাৰিলো 7টা আৰু 17টা লাগে গাইছ হ'ব না আশা কমে আছে বজাৰ কেইদিন বেলেগ জেগা ভৰ্তি নহ'লৈ এইখিনি জেগা ভৰ্তি হ'লো মানে ইয়াত কমি নহয় মানুহৰ এই দোকানত চব মানুহ ভৰ্তি এইফালে মানুহ মানে মানুহ কোনফালে নাইতো কম গুৱাহাটীৰ মানে ভিৰভাৰ জেগা যিটো কয় ফেন্সি বজাৰ চ' এই ফেন্সি বজাৰতে মই আছোঁ গাইছ লাষ্ট বাৰত আহি পালোঁ চিটি চেণ্টাৰ ইয়াক কৰি দিওঁ এক্সট্ৰা বেছি মানে গাইছ কৰি দিছোঁ অফলাইন কিহৰ কাৰণে মই ভাত খাওঁ গাইছ বহুত মস্ত ভোক লাগছে 12টাই বাজিল 61% চাৰ্জ আছে বাকী গাইছ ভাড়া মাৰিলোঁ 8টা আৰু লাগে মোক 16টা তো খাই উঠি 16টা ট্ৰিপ মাৰিম মানে চেষ্টা কৰিম আৰু 16টা মাৰবা বাকী গাইছ ফটাফট ভাতটো খাই লওঁ মানে আজি ভাড়া বহুত কম লাগি আছে হয়তো এক্সামৰ কাৰণে নেকি নে কি মানুহবিলাক ব্যস্ত হৈ আছে না ঘৰৰ পৰা ওলোৱা নাই না মুডিক চাব ব্যস্ত হৈ আছে সেইকাৰণে ভাড়াও কম বাকী ৰবিবাৰ হিচাপত মানে জাম চাম পাতল আৰু বেছি জাম চাম নাই ৰাস্তা পিনপিনে একদম খালী ৰাস্তা একদম ইফালে হওক মানে খাম আজি বহুত দিন তলত ভাত মানে বহুত দিন খোৱা নাই এই গণেশগুৰিত আছোঁ যিহেতু ভাবিছোঁ ভোক লাগি আছে মস্ত মানে বহুত ভোক লাগি আছে তো ভাবিছোঁ ভাতটো খায়ে লওঁ ভাড়াটো মই মাৰি থাকিম কাৰণ যোৱাকালি মোৰ অৱস্থা বেয়া হৈছে ভাত চাত নাখালোঁ চ' গধূলি আৰু ম'ম' খাই কিনে মই ভাত খাবই নহ'লোঁ গাইছ ৰাতি চ' কণ্ডিশ্যন বেয়া চ' সেইকাৰণে আজি ভাতটো খাই লওঁ বাকী যি হয় হ'ব ভাড়া লাগিলে লাগিব নালাগিলে নাই মুঠতে স্বাস্থ্যটো ডাঙৰ বস্তু গাইছ মই কালি গম পাইছোঁ খাবাৰটো লাগবই গাইছ চ' ব'লক এই বডি হোটেলত ভাতটো খাই দিওঁ আৰু এইফালে সোমাই দিম গলিত তাতে আছে বডি হোটেল মানে 80 টকাত মাংস ভাত খাই দিওঁ 2 hours later গাইছ কেছটো অলপ নগেন মানে কেছটো কি জানেনে বডি হোটেল আজি খোলা নাই সৰি বডি হোটেল খুলিছে কিন্তু তাত হোৱা নাই মানে খানা বনোৱা হোৱা নাই চ' সেইকাৰণে কি কৰিলোঁ আহি গ'লোঁ জাপৰি গক মানে আমাৰ জাপৰি গক আৰু ৰাভা হোটেল এখন আছে নামটোতো শুনিছে চাগে ৰাভা হোটেল মানে তাত খোৱা নাই তাৰে কাষত খাইছোঁ তাৰে অপজিটত খাইছোঁ আজি নিৰামিষ ভাতে খালোঁ মানে এইকেইদিন মানে সদায় মাংস ভাত চলি আছিলে চ' সেইকাৰণে মানে আজি নিৰামিষে খাই দিলোঁ তো এতিয়া গাইছ আহি গৈছোঁ বেগটো মানে পজিশ্যনত আৰু চ' এতিয়া হৈ যাম অনলাইন এই ক'ত কি খুলি থাকে মোবাইলটো ক'ৰবাত কিবা কিবি কানেকশ্যন হৈ থাকে অনলাইন হৈ গৈছে নিজে নিজে দেখিছে না গাইছ চ' হৈ যাওঁ এতিয়া অনলাইন হৈ গৈছে অনলাইন ইয়াক এটা লগাই দিওঁ অলপ চাৰ্জতো লগাব লাগিব ইয়াত চাৰ্জ নাই
গাইজ যাত্ৰা আহি গ'ল খাৱাৰ পিছত ভাড়া বাৰ্বি এণ্টাৰপ্ৰাইজ চ' আছে পাব্লিক হেল্থ ৰাস্তাৰ ফালে চ' বলাই উঠাই লওঁ ভাত খোৱাৰ পিছততো প্ৰথম ভাড়া সৰু ভাড়া বাৰু বেছি দূৰ নহয় মাৰি দিওঁ আৰু থৈ দিলোঁ ভাত খোৱাৰ পিছত প্ৰথম ভাড়া পালোঁ 68 বঢ়িয়া 5 ষ্টাৰ দি দিছোঁ আৰু এটা আছে মানে এইটো ৰাস্তাই মানে জাষ্ট সেইফালে আকৌ উঠাই লওঁ মোটামুটি ভাড়া হ'ল 9টা এইটো যদি হৈ যায় 10টা হৈ যাব বাকী থাকিব গাইজ 14টা মানে এইটো অতি 15টা আছে বলক ভাত খোৱাৰ পিছত 2 নম্বৰ ভাড়াও থৈ দিলোঁ এতিয়া বহি আছোঁ অলপ এনেকৈ মানে জাষ্ট থৈছোঁ আৰু ভাড়াটো পালোঁ ভাড়া আজি গাইজ বহুত কেঞ্চেল হৈ আছে 79 ৰুপিজ মানে চ' টোটেল হ'ল 10টা আৰু লাগে মোক 8টা 400ৰ কাৰণে বাকী লাগে 14টা ভয়ংকৰ লাগে 14টা ভাড়া মাৰা এতিয়াও ধেমালি নহয় মোটামুটি এটা 13 হ'ল কেইঘণ্টা লাগে হিচাপ নাই তাতে আৰু ভাড়া কম লাগি আছে আজি যোৱাকালি ইমান মজা গ'ল আজি আৰু সেইবিলাক মাজে মাজে কি হয় জানে না গাইজ মাজে মাজে অলপ দেৰি উবেৰে বন্ধ কৰি দিয়ে মানে ধৰক 5টা 6টামান ভাড়া মাৰিছে আপুনি তো মাৰাৰ পিছত উবেৰে কি কৰিব অলপ দেৰি বহাই দিব আধা ঘণ্টা 1 ঘণ্টামান বহাই দিব মানে সেইটো চিষ্টেমটো আছে কণ্টিনিউছলি যদি ভাড়া লাগি থাকে তেতিয়াহ'লে বহাই দিয়ে আৰামছে অলপ ভাগৰ লাগিছে চাগে অলপ বেলেগকো মাৰিব দে সেয়াই আৰু বাকী মাত্ৰ অলপ মাথা মাৰি থাকোঁতে লাগি গ'ল এটা ভাল লাগিছে মই অলপ উঠাই লওঁ এই মাত্ৰ এটা থলোঁ ভাড়া মানে ৰিলায়েন্স ট্ৰেণ্ডছত ত' আৰু এটা লাগি আছে ক'ত যাব মই চোৱা নাই একচেপ্ট কৰি আছোঁ খালি তহঁতে এতিয়া মাৰিলোঁ 13টা 25 42% চাৰ্জ আছে গাইজ কমি যাই আছে মানে আজি অলপ বেছিয়ে চাৰ্জ খাই আছে নেকি চলাব নোৱাৰা নাই কি নাজানো মুঠতে আজি অলপ চাৰ্জটো বেছি যাই আছে বেছি দৌৰোৱা নাই আছে 86 কিলোমিটাৰ দৌৰাইছোঁ 75 এতিয়াও আছে আজি গাইজ যিহেতু জন্মাষ্টমীটো ভাবি আছিলোঁ অলপমান সোনকালে আজি বন্ধ কৰি কেনে এই হৰে কৃষ্ণ মন্দিৰত যাওঁ নেকি মানে কি আপোনালোকেতো দেখাই পাইছে চাগে মোৰ আগৰ ভিডিঅ'ত মানে হৰে কৃষ্ণ মন্দিৰ যোৱা মই তাত গৈছিলোঁ আমিনগাঁও য'ত আছে আৰু এটা আছে ৰাধা গোবিন্দ সেইটো আছে খাৰগুলি ভক্তি কুটিৰ বুলি মই দুটাতো গৈছোঁ চ' আপোনালোকে যদি চোৱা নাই বা যোৱা নাই তালৈকে চ' মোৰ ভিডিঅ' চাই কেনে হয়তো এড্ৰেছ বা কেনেকুৱা কি চব গম পাব বাকী গাইজ ভাবি আছোঁ আজি হৰে কৃষ্ণ মন্দিৰত যোৱা কি হয় চাওঁ ৰ'ব সেইকাৰণে মানে ভাবি আছোঁ সোনকালে অলপ বন্ধ কৰোঁ নেকি 18টাই বা 21টাই হয় যি হয় বাকী ভাতটো খাই লৈছিলোঁ টেনশ্যন নাই চ' এতিয়া এইটো উঠাওঁ বাকী গাইজ চাওঁ গধূলি কি হয় যদি সোনকালে যাওঁ বুলি ভাবোঁ তেতিয়াহ'লে হৰে কৃষ্ণ মন্দিৰ যাম নতুবা এনে বেলেগত ক'ৰবাত যাম আৰু আজি অলপ ইচ্ছা যায় ৰবিবাৰ বুলিকে সেই কি নহওক গাইজ এই 4টা দিন মানে মই পেট্ৰল পাম্পত সোমোৱা নাই এই পেট্ৰল পাম্প মানে 4টা দিন পেট্ৰল পাম্পত সোমাব লগা হোৱা নাই কাৰণ মই সেইখন গাড়ী লৈ অহা নাই চ' বহুত শান্তি গাইজ নহ'লে পেট্ৰল ভৰাওঁতে মাথা গৰম হৈ যায় গাইজ মানে পেট্ৰল পাম্পটো দেখা পালে মনত পৰি যায় মোৰ একদম কথা এই আকৌ পেট্ৰল ভৰাব লাগিব কিবা কৰিব লাগিব ত' এইখন আহিলে মানে সেই চিন্তাটো নাথাকে সেইকাৰণে মানে এইখন লোৱা গৈছে আৰু কমচে কম অলপ তেলৰ পৰা বাচি যোৱাকৈ সেয়াই আৰু বাকী গৈ আছোঁ ভিতৰে লাচিত নগৰ ওলাই চাউথ চৰণীয়া ওলাই যাম মানে শ্বৰ্টকাট আৰু যিহেতু জাগা চিনি পাওঁ আৰু কি আৰু চিন্তা নাই জাগা কিমান মানে আগতে ঘূৰা হ'ল এতিয়া মানে কেতিয়াবা ধৰক অলপ মেজাৰমেণ্টটো গণ্ডগোল হয় বাকী ৰাস্তাটো চিনি পাওঁ মেজাৰমেণ্টত অলপ গণ্ডগোল হৈ যায় কেতিয়াবা এইফালে গ'লে ভাল আছিল বা এইফালে গ'লে ভাল আছিল তেনেকুৱা টাইপ আৰু চাপ্পা ঘূৰা গৈছে গাইজ গুৱাহাটীৰ গাইজ এইটো মই গৈ আছোঁ গান্ধী বস্তিৰ ফালে ভয়ংকৰ আপ এইফালে চবৰে ডাউন মানে দিছ ইজ দ্য পাৱাৰ অফ ইলেক্ট্ৰিক ভেহিকেল মানে অটো হ'ব পাৰে কিন্তু ভয়ানক লেভেলত মটৰটো বনাইছে গাইজ আহি গৈছোঁ লোকেশ্যন এতিয়া অকণমান ছাইডত ৰৈ দিওঁ কাষ্টমাৰ আহি আছে বোলে মেছেজ দি দিছে অ'কে উই আৰ কামিং মানে এজন নাই কথাটো মাল্টিপুল মানে মানুহ মাল্টিপুল চ' কথাত গম পালোঁ আৰু উই আৰ কামিং বুলি দিছে যিহেতু অলপ চলপ এনেকৈ ইংলিছ শিকি যাব পাৰিম জানা হৈছে মোটামুটি কাৰণ বাহিৰত গ'লে লগা হ'ব না গাইছ একবাৰ নিউয়ৰ্কত যাব বৰ ইচ্ছা চ' এদিন যাম বাৰু কিডনি চিডনি বিক্ৰী কৰি হ'লেও যাম এদিন সম্পত্তি যি বনাম এসময়লৈকে চাগে সেইগিলা বিক্ৰী কৰি হ'লেও যাব লাগিব আৰু একবাৰ এই গাইছ বাপ্পা কি আহিছে এইখন
ভয়ংকৰ কাষ্টমাৰ আহি আছে সুকন্যা মানে মুভমেণ্ট হৈ আছে অলপ চলপ মানে আহি আছে আৰু গাইছ এইবিলাক লক্ষ্য কৰি আছে না 58 57 আৰু আছে ৰ'ব 78 68 71 মানে প্ৰায় ওপৰত মানে এতিয়া এনেকুৱা হৈছে 50ৰ পৰা 80-90 ৰুপিজৰ ভাড়া বহুত মানে 100 ৰুপিজৰ ওপৰত ভাড়া বহুত কম আছে যদিও তেনেকুৱা মানে কি এয়াৰপৰ্ট হওক বা আদাবাৰী জালুকবাৰী তেনেকুৱা টাইপৰ আৰু 60ৰ ধৰক আৰু 60ৰ লাগিছে কিন্তু একচেপ্ট নহ'ল এনেকুৱা আৰু 60ৰ ভাড়া আহি আছে একচুৱেলি বেয়াও নহয় সৰু সুৰা ভাড়া মানে কোম্পানী যেতিয়ালৈকে লুটপাট দি আছে তেতিয়ালৈকে লুটি লওক মানে মোৰ মতে আৰু এতিয়া ধৰক এইকেইটা দি আছে পাণবজাৰ একচেপ্ট কৰি পালোঁ গাইছ পাণবজাৰ যাব লাগিল এতিয়া গাইছ চ' মানে কি কোম্পানী যেতিয়ালৈকে দি আছে অফাৰ মোক আৰু 3টা লাগে ফোন মাৰ যেতিয়া কাষ্টমাৰে হয় মই কমাৰ্চৰ কাষত 10 মিনিট ধৰি লওক 10-11 মিনিট যদি ধৰক দেৰি হৈছে তেতিয়াহ'লে আকৌ এবাৰ ট্ৰাই কৰি চাব পাৰে বাৰু ঠিক আছে হ'ব বাৰু চ' মানে কাষ্টমাৰত আছে অলপ জল্দি মানে ষ্টেচনবিলাক অলপমান বেছি ৰিস্ক ল'ব নোৱাৰে চ' সেইকাৰণে তাতকৈ কৈ দিয়া ভাল ধৰক আপুনি একবাৰ আৰু একবাৰ চাই লওক যদি বেছি দেৰি হৈছে নহ'লে মোৰ কাৰণে যেন দেৰি নহয় আৰু চ' বেক টু পইণ্ট গাইছ মানে কোম্পানী যেতিয়ালৈকে এই অফাৰকেইটা দি আছে তেতিয়ালৈকে লুটি দিয়ক মানে মোৰ মতে কামাই দিয়ক কাৰণ এইকেইটা যেতিয়া শেষ হৈ যাব তাৰে পিছত চিন্তা কৰি লাভ নাই যে মই কেনেকৈ আৰ্নিং কৰিম এতিয়া সেইকাৰণে চান্সে গাইছ পূৰা আৰ্নিং কৰি দিয়ক মানে যোনে ধৰক আছে যাৰ আছে তেওঁলোকে পূৰা এই সময় থকাতে আৰ্নিং কৰি দিয়ক বাকী গাইছ এই আৰু 15টা মাৰিলোঁ এতিয়ালৈকে 400ৰ কাৰণে 3টা লাগে 3টাতো বাজিলে গাইছ চাৰ্জো আছে 38% যোৱাকালি 18% মান আছিলে চাগে মোৰ তথাপিও হৈ গৈছিলে মোৰ 24টা আজি কিয় এনেকুৱা হৈছে ক'ব নোৱাৰোঁ চলোৱাতে গণ্ডগোল হৈ আছে কিবা এটা গম পাইছোঁ বাকী 92 কিলোমিটাৰ দৌৰাইছোঁ বহুত দৌৰাইছোঁ মানে আজি চাগে বেছি কিলোমিটাৰ উঠাব গৈ আছোঁ কম মানে ডিষ্টেঞ্চতো পোৱা নাই বেছি লং উঠাব গৈ আছোঁ গাইছ এই সুখ দুখৰ কথা পাতি থাকোঁতে লাগি গ'ল এটা ভাড়া আণ্টি শ্বপৰ পৰা মেছেজটো দি দিওঁ আই এম অন মাই ৱে চ' চাগে ওচৰতে যাব মানে ক'ব নোৱাৰোঁ ক'ত বা যায় মুঠতে 62 না 65 দেখাইছে সেয়ে 60 টকা ভাড়া চ' বলক একো উঠাই লওঁ যিহেতু লাগে মোক আৰু ভালেকেইটা মাৰি লওঁ ফটাফট গাইছ এইটো কি বতৰ এইটো ভয়ানক বতৰ গাইছ মানে একদম কলা কৰি আহিছে পুৰা একদম ডুবাই দিব আজি চুনামি আহিব গাইছ বাহিৰতো লাইট চাইট জ্বলাব পৰা অৱস্থা হৈ গৈছে আন্ধাৰ হৈ গৈছে পুৰা মানে একফালে পোহৰ একফালে আন্ধাৰ মানে কালি ছায়া পৰি গৈছে একদম মানে এনেকুৱা লাগিছে বহুত ডাঙৰ বৰষুণ দিব আধা আধি গুৱাহাটী ডুবি যাব চাওক গাইছ তৎক্ষণে ৰ'দ গাইব ডাইৰেক্ট কলা হৈ গৈছে বহুত ভয়ংকৰ বৰষুণ দিব যেন পাই আছোঁ এইটো তাৰে আগতে মাৰি শেষ কৰা ভাল বৰষুণ নেৰাকে চাওঁ কেইটা মাৰিব পাৰোঁ বেছি পানী এইগিলাটো গুৱাহাটীত চলা সম্ভৱ নহয় অলপ তেতিয়ালৈকে চাওঁ কিমান মাৰিব পাৰোঁ গাইছ বৰষুণৰ একদম উৎপাত বাঢ়ি গৈ আছে মানে একদম কলা কৰি আহি মই আছোঁ জোৰত তিনিআলি যদি বৰষুণ দিয়ে বতাহ চাওক যদি বৰষুণ দিয়ে ন গাইছ এইখিনি জেগাতে অলপমান আগত গোটেই পানী হৈ যাব আৰু বাকী আগত হাতীগড় চাৰিআলিতো আছে এই আগৰ পৰা গোটেই পানী হ'ব ৰূপটো বহুত বেয়া মুঠতে গাইছ মোৰ ভাড়া কেইটা হ'ল লাষ্ট ভাড়া থলোঁ 62 মানে টাইম হৈছে 3:20 এইটো কমপ্লিট কৰি দিওঁ 5 ষ্টাৰ এইটো আছে কমাৰ্চৰ কাষত অ'কে মেছেজ এটা দি দিওঁ য'ত যাই যাব মেছেজ দি দিছোঁ তো গাইছ 16টা ভাড়া হৈ গ'ল মোৰ 17টা ভাড়া হৈ গ'ল গাইছ ফটাফট আৰু 2টা মাৰি দিলোঁ মুঠতে গাইছ 24 টাক লৈকে মোৰ আৰু 7টা ভাড়া লাগে আৰু চাৰ্জ আছে মোৰ 28% মোৰ হাতত আছে তাৰে মাজতে মোক 7টা ভাড়া লাগে এটা সৰু সুৰা একদম টাপ টুপ মাৰি দিম গাইছ মুঠতে মাৰিম আৰু যিহেতু বৰষুণ ডিউটি হৈছে ক'ত যাব ঘূৰবা গাইছ বৰষুণত জিকা খাব লাগিব তাতকে ভাড়া মাৰিম গাইছ ভাড়া মাৰি মজা ইনকাম কৰিম চ' বলক ফটাফট মাৰি লওঁ নাকি বলক 2 hours later বন্ধুসকল এটা চিৰি কমপ্লিট হৈ গ'ল 18টা ভাড়া
18টা হৈ গ'ল 6টা হ'লে হৈ গ'ল গাইছ বাকী চাৰ্জ আছে 30% আশা আছে হৈ যোৱাৰ 20%ত 6টা ভাড়া 4%কে এটা ভাড়াত লগাব লাগিব তাতকৈ কম চ' সেয়াই আৰু লম্বা ভাড়া নামাৰো লাগে মোক ছুটি ভাড়া বাকী আৰ্নিং হৈছে 1885 বাকী বতৰ গাইছ কলাই হৈ আছে বৰষুণ ইমান এটা বেছি নাই অলপ চলপ পৰিছিল সেয়াই ক'ৰবাত বেলেগত দূৰাই লৈ গৈ আছে তাতে মই ভাবিছিলোঁ চুনামি আহিব কিন্তু নাই আশা নাই বাকী গাইছ হাই ডিমাণ্ড লাগিছে অলপ বৰষুণ নেৰাতে হাই ডিমাণ্ড লাগাৰ পিছতো গোটেই এনেকুৱা হৈ যাব যিটো ৰঙা হৈ আছে গোটেই জেগাত হৈ যাব 6টা হ'লে আৰু চিধা ঘৰত গাইছ বৰষুণ নেদাৰ আগতে আছিলোঁ মই লাচিত নগৰতে মানে এইখিনিতে আছিলোঁ আৰু তাৰপিছত আকৌ গৈ বামুণী মৈদাম খাৰ গলি আকৌ ঘূৰি পাকি আহি কিনে মই আহি পালোঁ আকৌ লাচিত নগৰ মানে এইটো লাচিত নগৰ অশোক সুইটছ আৰু এতিয়া ভাড়াটো থলোঁ জাষ্ট লাষ্ট 96 পালোঁ 5 ষ্টাৰ দি দিলোঁ আৰু এটা লাগি আছে গুৱাহাটী কমাৰ্চ কলেজত মেছেজ এটা দি থৈ দিওঁ টাইম হৈছে গাইছ মোটামুটি 4:27 বেটাৰীহে মোৰ চিন্তা লাগিছে গাইছ 22% 22%ত মই কেইটা ভাড়া মাৰিব লাগিব গাইছ 4টা চাওক 2000 ৰানিং কৰিলোঁ এতিয়া এটা মাৰিলে আকৌ 150 টকা পাম মানে যোৱাকালি দিনা দেখাই দিছিলোঁ চেম প্ৰচেছ চ' এতিয়া 20টা হ'ল আৰু 4টা লাগে এইটো এটা লাগি আছে এইটো পাছত আৰু এটা আৰু 3টা লাগিব মোৰ সন্দেহ লাগিছে গাইছ এইটো হ'ব না নহয় কাৰণ ভাড়াগিলা অলপ উল্টা পুল্টা অলপ দূৰে দূৰে গৈ আছোঁ তো মিলা নাই লোকেশ্যন অন কৰা আছে অলপ যাওঁ আকৌ উঠাই লওঁ গাইছ ডিমাণ্ড চাওক এতিয়া 1.7 নহ'ল মানে সৰু সুৰা ভাড়াই হৈ আছে এতিয়া বৰ্তমান 3টা ভাড়া লাগে আৰু চ' আহি গৈছে 2297 টকা 2300 টকা হৈ গৈছে ভূমিকম্প গাইছ গাইছ বহুত ডাঙৰ ভূমিকম্প এইটো গাইছ এতিয়াও লৰি আছে চাওক গাইছ 4:42ত নিউজ পাব বিল্ডিং চিল্ডিং গোটেই লৰি গৈছে মানে মানুহবিলাক গোটেই ৰাস্তাত ওলাই আহিছে ভয়তে এইবিলাক চব গোটেই নামি আছে মানে এইটো কি আছে গাইছ মানে পাগল হৈ যাব মানে কি ভয়ানক লেভেলত হিলাইছে গাইছ একদম এক ঝাটকা মাৰিছে গোটেই হিলাই দিছে মই ভাবিলোঁ কি হ'ল মানে এনেকৈ যে হিলি গৈছে মানে মই ভাবিলোঁ কোনোবা পিছফালৰ পৰা লৰাই আছে নেকি গাড়ীখন আৰু মানে কি এইটো এই যোনটো গাইছ আকৌ লৰি আছে নেকি মানে এতিয়া এনেকুৱা লাগি আছে মোৰ এই গাড়ীখন লৰিয়ে আছে অন কেমেৰা মানে গাইছ লৰি গৈছে একদম মই পাগল হৈ গৈছোঁ মানুহ চব ভয় খাই কিনে চাওক চব বাহিৰত এই গোটেই নামি আহিছে চব ওপৰত আছিলে গোটেই নামি আহিছে মানুহবিলাক সেই আগৰ দোকানৰগিলা গোটেই ওলাই আহিছে কিমান পইণ্ট আছিল মই নাজানো গাইছ কিন্তু বহুত ভয়ংকৰ আছিল এনেকুৱা এটা ঝাটকা মাৰিছে গাইছ ভাবিব নোৱাৰা ঝাটকা অ' মাই গড মানে কপাই দিছে গাইছ বুকু কপাই দিছে একদম গাল লমচুম থিয়া হৈ গৈছে মানে মানুহ এতিয়া কথা পাতি আছে চ কি হ'ল একচুৱেলি কি হ'ল মানে গাইছ কি আছিলে নাজানো এইটো মানে ছাডেন একদম মানে ভয়ংকৰ ঝাটকা এটা মই একবাৰ এই ভিডিঅ'টো আরেকবাৰ ভালকৈ চাম মই মানে যে কেনেকুৱা লৰি গৈছে বস্তুটো মানুহ ৰিয়েকশ্যন মানে অন কেমেৰা কিমান কি ভিডিঅ' হৈছিলে মই সেই বস্তুখিনি দেখা পাম নহয় তেতিয়া গম পাই যাম ষ্টেবল কেমেৰা হ'লেতো একদম ধুনীয়াকৈ গম পালোঁ হয় বাকী আজি নিউজত গম পাম যে কিমান পইণ্ট দিছিলে মুঠতে 4টা কিমানত মই দেখাইছিলোঁ ন চ' তেতিয়া দিছিলে সেয়া গাইছ আৰ্থকুৱেক 4.41 মানে মেছেজে আহি গৈছে যে আৰ্থকুৱেক 4:41 কিমান দিছে 5.9 এষ্টিমেটেড 5.9 এবাউট 85 কিলোমিটাৰ away আৰ্থকুৱেকৰ এলাৰ্ট আহি গৈছে এইটো এণ্ড্ৰইড চিষ্টেমত কিবা আছে 4:41 দিছিলে মই দেখা মতে 4:40 একচুৱেলি 4:41 মানত দেখাইছে আৰু ইউ মে হেভ ফেল্ট চেকিং ইনিচিয়েল এষ্টিমেটেড M5.9 এবাউট বাপৰে বাপ পুৰা একদম হিলি গৈছে মানে কি অৱস্থা গাইছ 5.9 কম নহয় গাইছ মানে হিলাই ৰাখি দিছে মানে একদম বহুত ভয়ংকৰ গাইছ মানে চাই আছিলোঁ কিবা মই এনেকৈ আৰ্নিং চাৰ্নিং কিমান কি লাগে চাই আছিলোঁ লাষ্ট বাৰটো পাইছোঁ গাইছ 90 rupees মানে এনেকৈ চাই থাকোঁতে মানে হিলি গৈছে গোটেই চবৰে অৱস্থা বেয়া অলপ ৰাস্তাত ওলাই গৈ চাওঁ ৰ'ব কাৰ কি অৱস্থা তেনেকৈ ভাড়া লগা নাই বাৰু অলপচোন চাওঁ অলপ ৰাস্তাত ওলাই গৈ মানে অলপ মাজতে ৰখাই থৈ দিওঁ ইয়াতে এনেকৈ হিলাই দিছে না
সব মানুহ এতিয়াও কথা পাতি আছে মানে কি হ'ল কি মানে চবৰে মাথাত দাউৰি আছে খালি কি হ'ল কি মানে হয়তে মানে মই আগত যি দেখা পাইছো ন গোটেই মানুহ নামি আহি ফটোকে যি মানে খচমচকে দাউৰি নামি আহিছে ন ইয়াৰে আগৰ বিল্ডিঙৰ ইয়াতে দোকানৰ গোটেই মানুহ বাহিৰত তো আৰু বাকী গাইছ 3টা ভাড়া লাগে অলপ কপাইছি বাৰু হ'লেও ঠিক ঠাক আছে বাৰু ভয়ংকৰ আছিল কিন্তু যি নহওক বাকী গাইছ ৰখি আছো মই আছো গুৱাহাটী ক্লাবৰ আৰু শিলপুখুৰীৰ মানে মাজত ইয়াতে ৰখাই ৰাখিছোঁ তো এই আৰু পেট্ৰল পাম্পৰ কাষত ৰখি আছোঁ 3টা ভাড়া লাগে গাইছ 20% চাৰ্জ 447 এতিয়ালৈকে 119 কিলোমিটাৰে চলালো দিয়ক মোটামুটি 3টাটো হ'লে হৈ গ'ল আৰু গাইছ কালিতো মোটামুটি 5:30টাতে হৈ গৈছে আজি আৰু 5টা বাজে ইয়াতে মোটামুটি আজি অলপ ইফাল সিফাল গণ্ডগোল হৈ গ'ল আৰু টাইমটো কথা বেছিকৈ খাইছে মই গম পাইছোঁ গাইছ মই আছোঁ বৰ্তমান সুপাৰ মাৰ্কেট ব্ৰিজৰ কাষত আৰু মানে এইটো হ'ল সুপাৰ মাৰ্কেট ব্ৰিজ তো গাইছ 23টা ভাড়া হৈছে এতিয়া বেলতলা তিনিআলি ভাড়া লাগিছে মানে মোক ঘৰৰ ফালে ভাড়া লাগে এতিয়া এটা মাৰিলে মানে মোৰ 250 সোমাব মানে এতিয়া 2554 টকা মোটামুটি 2600 2800 মানে 2800 মান হ'ব আজি গাইছ ইমানো বেছি নহ'ব আজি কাৰণ আজি অলপ ছুটি হ'ল বেছি বলক আকৌ ৰখি আছোঁ মানে এটা আহিছিলে বেলতলা ফালে যাব তো নাযাওঁ এইটো চাওক গাইছ কেনেকুৱা এটা হাই ডিমাণ্ড লাগি আছে বৰ্তমান মানে হাই ডিমাণ্ডৰ গাইছ লুক লাগি যায় পুৰা একদম মানে এনেকুৱা লাগি যায় মাৰো এই বহুত দূৰে লগাই আছে শান্তিপুৰতো নাযাওঁ চাৰ্জ আছে 13% মানে এই 3%ৰ ভিতৰত মই এটা ট্ৰিপ কমপ্লিট কৰিব লাগিব চ' এতিয়া লগা নাই উল্টা পুল্টা লাগি আছে মোক খালি এটাই লাগে গাইছ দিয়ক না এটা ভাল চাই এটা দি দিয়ক মজা চাই যেন ঘৰৰ ফালে যাব পাৰোঁ বাকী গাইছ আজি ভূমিকম্পইতো হিলাই দিছে মই ভাড়া মানে হিলাই দিওঁ মানে যোৱাকালিতো হিলাইছোঁ আজিও হিলাই দিওঁ লাইটটো অফ কৰি দিওঁ ৰখি আছোঁ গাইছ টাইম হৈছে মোটামুটি 5:24 যোৱাকালি এইখিনিমান সময়তে হৈ গৈছিল আজি আধা ঘণ্টা এটা এক্সট্ৰা যাব একো নাই বাৰু কথা নাই ইফাল হ'লেওতো অলপ টাইমত হৈ গৈছে যে হৈ যাব আৰু বাকী গাইছ বৰষুণ দিয়ে আছে পিনিয়া বৰষুণ একদম খালিয়ে আছে আৰু এতিয়া জাম লগা আৰম্ভ হৈ যাব মানে ট্ৰেফিক আৰম্ভ হৈছে আৰু মোটামুটি তো তাৰে আগতে ঘৰত সোমোৱা ভাল এটাহে লাগে মাৰি শেষ গাইছ এই ৰখি আছোঁ আৰু গাইছ কোনে ভূমিকম্পৰ প্ৰভাৱ পাইছে মোক জনাব কমেণ্ট কৰি জনাব গাইছ দিছ ইজ ফাইনেল ভাড়া মানে আজিৰ ফাইনেল ভাড়া গৈ আছোঁ সৰু সুৰা ভাড়া এটা মাৰি দিওঁ তাৰপিছত হৈ যাব কমপ্লিট তাৰপিছত যাম গাইছ ঘৰত বোলে আকৌ উঠাই লওঁ ফটাফট গাইছ মানে সিটো পাৰৰ পৰা ইটো পাৰ খালি ভাড়া এটা জাষ্ট ইটো পাৰে আছিলোঁ আৰু ইটো পাৰে আহিব লাগে মানে চ' আহি পালোঁ আছে মোটামুটি 11% চাৰ্জ ভাড়াটো পালে 80 rupees তো নামাই দিলোঁ বৰষুণত মানে এইখিনিৰ কাৰণে এইখিনি আহিব লগা হৈছে আৰু চ' বলক শেষ কৰি হৈ যাওঁ আজিৰ কাৰণে সামৰি দিওঁ তো হৈ গৈছে গাইছ এতিয়া কৰি দিছোঁ অফলাইনো মানে লাষ্ট ভাড়া লাগিছে যিটো অফলাইন কৰি দিব পাৰে আগতীয়াকৈ চ' হৈ গ'ল গাইছ এতিয়া 250 দেখাই দিলোঁ আৰ্নিং হৈ গৈছে টোটেল 2884 মানে আজি 2884 টকা হৈছে যোৱাকালি অলপ বেছি হৈছিল 24টা ট্ৰিপ কমপ্লিট গাইছ চ' আজি এই আছিল মানে আজি বঢ়িয়াকৈ মাৰি দিলোঁ মোটামুটি গধূলি কেইটা বাজিল 5:39 তো অলপ দেৰি হ'লেও হৈ গৈছে বাৰু তো এতিয়া যাম ঘৰত বৰষুণ বতৰ বঢ়িয়াকৈ কাপোৰ চাপোৰ উৰি কম্বল চম্বল উৰি শুই দিম গাইছ এনেকুৱা বতৰত বিছনাতে মনত পৰে বিছনাতে শুব ইচ্ছা যায় আইজ বেলেগে কি বঢ়িয়াকৈ মানে চাগে শুয়ে আছে যে ঘৰে এইটো হস্পিটেল এইটো ঘৰ নহয় ৰ'ব বাকী এইগিলা চাগে ঘৰে সেইবিলাক ঘৰ তাতে মানুহবিলাক কি ধুনীয়াকৈ শুই আছে মই আহি এতিয়া ক'ত বৰষুণত ঘৰত যাম গাইছ এতিয়া বঢ়িয়া তো গাইছ আজি আৰ্নিংটো কেনেকুৱা হ'ল ক'ব কমেণ্ট কৰিব যোৱাকালি আৰু আজি একদম ফেণ্টাষ্টিক আৰ্নিং বাকী এতিয়া ঘৰত যাওঁ হ'ব দিয়ক আৰু গাইছ আৰু কিমান ভিডিঅ' বনাই থাকিম আৰু বনাই ৰ'ব আপোনালোকে শুই থাকক এই বতৰত তাতে কি কৰি থাকোঁ আৰু যদি বাহিৰত আছে যাওক ঘৰত যাওক ঘৰত গৈ কম্বল চম্বল উৰি শুই থাকক কাৰণ এতিয়া ময়ো সেইটোৱে কৰিম তো গাইছ গুড নাইট আকৌ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত